গুড মৰ্নিং এভৰিৱান। আচলতে মানুহবোৰ কেনেকুৱা গছত উঠাই দিব আকৌ তলৰ ফালে টানিও থাকিব, মানে কেনেকুৱা আমাৰ ল'ৰা ছোৱালীখিনিয়ে কমেণ্টত বহুত ডাঙৰ ডাঙৰ কথা এনেকুৱা ক'ব যেন আপুনি যদি যায় তেতিয়াহ'লে আপোনাৰ পিছে পিছে সকলোৱে ছাপোৰ্ট কৰি যাব, কিন্তু আপুনি যদি বিপদত পৰে আপোনাক কোনেও বচাব নাযায়। অসম পুলিচৰ ক্ষেত্ৰতে হওক, মই বুজি পালোঁ যিহেতু মই বিপদত পৰি আছোঁ বৰ্তমান ক্ষেত্ৰত। SSC GDৰ ক্ষেত্ৰতো বহুবাৰ মাত মাতিছোঁ, বহু ভিডিঅ' বনাইছোঁ, মানে আপোনালোকে নজনাকৈ বহু জাগাতো গৈছোঁ। আমাৰ কিছুমান সৰু সৰু নতুন নতুন ইউটিউব চেনেলেও বহু ছাপোৰ্ট কৰিছে, আপোনালোকে জানে যেনে ধৰি লৈছোঁ বিকিহঁতে কেনেকুৱা ছাপোৰ্ট কৰিছে, কিন্তু বহু ডাঙৰ চেনেলেও এতিয়ালৈকে অসমৰ ছাপোৰ্ট কৰা নাই, মাত মতা নাই। মই প্ৰতিদিনে এইটো কথা কৈ আহিছোঁ, প্ৰতিবাৰে সকলোকে ছাপোৰ্ট কৰি আহিছোঁ, আৰু প্ৰতিটো ভিডিঅ'তে মই কৈ আহিছোঁ যে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিয়ে যদি অলপমান সহায় কৰে তেতিয়াহ'লে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। SSC GDৰ ক্ষেত্ৰত এতিয়া বহু ডাঙৰ আপডেট এটা মানে শুনি আছোঁ, বিভিন্ন ধৰণৰ ভিডিঅ' পাই আছোঁ। মানে এখন নটিফিকেশ্যন ওলাইছে ডিপাৰ্টমেণ্টেলি, যিখিনি ল'ৰা ছোৱালীয়ে বেলেগ ষ্টেটৰ পৰা বেলেগ এখন ষ্টেটত এক্সাম দিছে, ডমিচিয়েল বেলেগকৈ বনাইছে, মানে আমাৰ অসমৰে হওক, ৱেষ্ট বেংগল হওক, মণিপুৰ হওক, নাগালেণ্ড হওক, কাট অফ বহুত বেছি কম যায়। সেই কাট অফ কম যোৱা ষ্টেটবোৰত বাহিৰৰ যিবোৰত বেছি ষ্টেট যায়, UP বিহাৰ, সেইবোৰৰ ল'ৰা ছোৱালীয়ে কি কৰে, টকা পইচা ঘোচ দি, আৰু বিশেষকৈ আমাৰ মানুহে ছাপোৰ্ট কৰিব লাগিব, আমাৰ মানুহখিনিৰ বাবে সেই চাৰ্টিফিকেট বনাই আমাৰ অসমৰ ল'ৰা ছোৱালীৰ পোষ্টখিনি খাই চাকৰি লৈ আছে। যদি সেই নটিফিকেশ্যনখন সঁচা হয়, মানে যিমানখিনি ল'ৰা ছোৱালী পোষ্টত মানে পাইছে, আমাৰ অসমৰ মানে 50% ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, 50% ল'ৰা ছোৱালী বাহিৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আমাৰ অসমৰ পোষ্টত। এইবাৰ ধৰি লৈছোঁ 1700 পোষ্ট আছে, বাহিৰৰ পৰাই যদি 400-500 ল'ৰা চাকৰি পাই যায়, আমাৰ অসমৰ ল'ৰা ছোৱালী 400-500 ৰৈ যাব, আপোনাৰ এক্সামটো ভাল হওক বা বেয়া হওক। কিন্তু এতিয়া বহু ল'ৰা ছোৱালী কি ক'ব জানে, আপোনালোকে যদি কাট অফত সোমাব নোৱাৰে তেতিয়াহ'লে কিয় পঢ়ে, কিয় কম নম্বৰ পায়, বাহিৰৰ পৰা যদি বেছি পায়। সেই ল'ৰা ছোৱালীখিনিৰ বাবে যিখিনিয়ে আমাৰ বিৰোধিতা কৰে, অসমৰ ল'ৰা ছোৱালী হৈ অসমৰ ল'ৰা ছোৱালীৰে বিৰোধিতা কৰে, সেইখিনি ল'ৰা ছোৱালীয়ে সেইখিনি মানুহে দালালি কৰি আমাৰ অসমৰ ল'ৰা ছোৱালীৰ পোষ্টখিনি খাই আছে, ভাত মাৰি আছে। ইমান দুখীয়া দুখীয়া ল'ৰা ছোৱালী ৰানিং কৰি পঢ়ি চাকৰিটো কৰাৰ বাবে, কাট অফৰ ভিতৰত সোমাবৰ বাবে কষ্ট কৰি পঢ়ে, আৰু সেই নাম্বাৰটো বেলেগে চাকৰি লৈ আছে। সেইটো ক্ষেত্ৰত আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে যদি ছাপোৰ্ট কৰিলে হয়, আজি এনেকুৱা কণ্ডিশ্যন নহ'ল হয়। যোৱাবাৰৰ পৰা বহুখিনি মাত মতা হৈছে, বহুখিনি ছাপোৰ্ট কৰা হৈছে, আৰু যিখিনি ল'ৰা ছোৱালী ছাপোৰ্ট কৰি আছে তেওঁলোকে বহুতখিনিয়ে ছাপোৰ্ট কৰিছে, আৰু সেইখিনিৰ হিচাপত যিটো নটিফিকেশ্যন আছে তাতে কিছুমান পইণ্ট উল্লেখ কৰা আছে। সেই পইণ্টবোৰৰ হিচাপত ল'ৰা ছোৱালীয়ে বহুত বেছি কুৱেশ্যন উঠাইছে, সেই কুৱেশ্যনৰ ভিত্তিত তেওঁলোকে এতিয়া বৰ্তমান পৰীক্ষা নিৰীক্ষা কৰি আছে, আৰু সেই পৰীক্ষাত যদি ছাকচেছ হৈ যাওঁ তেতিয়াহ'লে আপোনালোকে ভাবি লওক যে আহি থকা যিমানবোৰ SSC এক্সাম আছে সেইবোৰত কেৱল অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। কাট অফ ইমান বেছি কম যাব, এইবাৰ যদি সেই ক্ষেত্ৰত মানে ফিজিকেলত যদি এইটো প্ৰচেছ হৈ যায় তেতিয়াহ'লে মই আপোনালোকক কথা দিছোঁ 55ত আপোনালোকে চাকৰি পাব, 55ত চাকৰি পাব যদি সেইটো কণ্ডিশ্যন চলে। আৰু আগৰ যিখিনি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে সেইখিনিৰো কাট অফ আহি যাব পাৰে, যেনেকৈ ৰিচেণ্টলি এখন ষ্টেটৰ আহিল ৰিজাল্ট, এতিয়া ফাইনেল ৰিজাল্ট আহিল, কিছু ক্ষেত্ৰত প্ৰব্লেম হৈ থকাৰ কাৰণে তেনেকুৱা আকৌ নতুন প্ৰচেছ হৈ যাব পাৰে। যিখিনি ল'ৰা ছোৱালীৰ কাট অফ আছিলে তেওঁলোকৰ আকৌ লিষ্ট মাৰিও দিব পাৰে। 2021-22 যিখিনি আমি ধৰি লৈছোঁ, মই 22ত ধৰিলোঁ, মাত্ৰ 0.2ৰ কাৰণে ফাইনেল মেৰিটৰ বাবে দিব নাপালোঁ। তেনেকৈ বহুত ল'ৰা ছোৱালী ৰৈ গৈছে, আপুনি তাৰে ভিতৰত হ'ব পাৰে বা কোনোবা হ'ব পাৰে। এইটো ক্ষেত্ৰত বহুখিনি লাভ হ'ব। এইবাৰৰ পৰা যদি এই প্ৰচেছটো হয় তেতিয়াহ'লে ভাবি লওক যে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এটা বহুত বেছি ভাল দিন আহিব, আৰু অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। 400-500 ল'ৰা ছোৱালী চাকৰি পোৱা মানে ধেমালি কথা নেকি? এটা কথা আপোনালোকে ভাবক, ফিজিকেলত জানো আপোনালোকে সকলোৱে ছাপোৰ্ট কৰে, সকলো ল'ৰা ছোৱালী লগ হৈ আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে মাত মাতে, জানো ফিজিকেল চেণ্টাৰবোৰত বাহিৰৰ ল'ৰা ছোৱালীয়ে ফিজিকেল দিব প্ৰব্লেম পায়, সেইটো ক্ষেত্ৰত আপোনালোকে বহুতখিনি সহায় কৰিব লাগিব। বেলেগ একো নাজানো, সকলোৰে ছাপোৰ্ট লাগে, আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি সহায় কৰক সকলোৱে। আৰু এই ক্ষেত্ৰত সকলো ইউটিউবাৰে বা সকলো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে যদি অলপমান সহায় কৰি দিয়ে তেতিয়াহ'লে ল'ৰা ছোৱালীখিনি আৰু ছাপোৰ্ট হ'ব। কাৰণ বাহিৰৰ ল'ৰা ছোৱালী আহি পোষ্টখিনি খাই থকাৰ কোনো দৰকাৰ নাই। আমাৰ অসমৰ ল'ৰা ছোৱালী ইমান কষ্ট কৰে, পুলিচতে হওক, আৰ্মিতে হওক,
SSCতে হওক বা বিভিন্ন ধৰণৰ পেৰামিলিটাৰী ফ'ৰ্চতে হওক সেইটো ক্ষেত্ৰত আমাৰ অসমৰ ল'ৰা ছোৱালী ফিজিকেল বহুত বেছি তাগৰা আছে কিন্তু ৰিটেনৰ ক্ষেত্ৰত কাট অফটো কম যাব লাগে কিন্তু কাট অফটো কম যোৱাৰ তুলনাত বেলেগৰ আহি বেছি যোৱাৰ কাৰণে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি ৰৈ যায় যি নহওক ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব এইটো কিন্তু বহুত বেছি ভাল খবৰ আহি আছে যদি হৈ যায় আপোনালোকে ডিটেইলিং ভিডিঅ' পাব সকলোকে সাপোৰ্ট কৰিব আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে যদি অসমৰ ল'ৰা ছোৱালীক সাপোৰ্ট নকৰে তেতিয়াহ'লে বাহিৰৰ ল'ৰা ছোৱালী আহি পেলাই কিয় পোষ্ট নাখাব আপোনালোকে নিজে এবাৰ ভাবক ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম